নমস্কাৰ, আজি ২৬ ডিচেম্বৰ শুক্ৰবাৰ আৰু এই মুহূৰ্তত আহি পৰিছে দিনটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা ধৰণৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। গুৱাহাটীৰ বাছযাত্ৰীসকলৰ বাবে আহিছে সুখবৰ। চিটি বাছসমূহত আৰম্ভ জিঅ' ট্ৰেকিংৰ ব্যৱস্থা, যাৰ ফলত বাছখনৰ গতিবিধিত থাকিব নিয়ন্ত্ৰণ কক্ষৰ নজৰত। বেছি সময় ৰখাব নোৱাৰিব বাছ আস্থানত। যাত্ৰী সমস্যাত পৰিলে নিৰীক্ষণ কৰিব নিয়ন্ত্ৰণ কক্ষই। তীব্ৰ গতি, মহিলাৰ সুৰক্ষা আদি দিশো কৰিব নিৰীক্ষণ। ঘন কুঁৱলীৰ বাবে ডিব্ৰুগড় বিমানবন্দৰত যাত্ৰীৰ মাজত লাগিল অথন্তৰ। বিমানৰ পৰা নমাই দিলে যাত্ৰীক। যাত্ৰীসকলৰ মাজত আছিল মন্ত্ৰী ৰূপেশ গোৱাল, প্ৰশান্ত ফুকন, বিধায়ক তৰংগ গগৈ, বলিন চেতিয়া, তেৰজ গোৱালা। গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুদিনটো প্ৰতি বছৰে গণজাগৰণ দিৱস হিচাপে পালন কৰা হ'ব। এই কথা সংবাদমেলযোগে সদৰি কৰিলে গণশিল্পী ৰাজীৱ হদিয়া ন্যাসে। কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানলৈ চৌকছ নটিছ প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ। সংখ্যালঘু সমষ্টি বৃদ্ধি কৰিব লাগে বুলি মহচিন খানে কৰিছিল মন্তব্য। ৩ দিনৰ ভিতৰত লিখিত কাৰণ বিচাৰি মহচিন খানলৈ পত্ৰ প্ৰেৰণ গৌৰৱ গগৈৰ। আগবাঢ়িছো অন্য এক খবৰলৈ। কুঁৱলীৰ ঘন আচ্ছাদনে ছানি ধৰিছে মহানগৰীৰ আকাশ। ডাঠ কুঁৱলীৰ বাবে আজিও বন্ধ হৈ পৰিছে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি IWTয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা। আন এক ডাঙৰ খবৰ হ'ল যে আজি কাৰ্বি প্ৰতিবাদকাৰীৰে হ'ব আলোচনা। অসম চৰকাৰ, কাৰ্বি পৰিষদ আৰু প্ৰতিবাদকাৰীৰ মাজত হ'ব আলোচনা। দিছপুৰত বিয়লি ৫ বজাত অনুষ্ঠিত হ'ব বৈঠক। এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এক অমানৱীয় বিষ খুৱাই একেলগে হত্যা কৰিলে ৭০টাৰো অধিক ছাগলী। ৰাজ্যত মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা। কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হ'ব পাৰে জীৱশ্ৰেষ্ঠ মানৱ। কামৰূপৰ পচৰিয়াত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এজাক ছাগলী। বি.ডি. ৭৫টা উন্নত ছাগলী নিধন দুৰ্বৃত্তৰ। দিবাকৰ কলিতা, ভনিতা কলিতাৰ ফাৰ্মৰ ছাগলী নিধন। পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল ফাৰ্মখন। প্ৰায় ২৫ লাখ টকাৰ লোকচানৰ সন্মুখীন দম্পতি। ২০১৯ চনত স্থাপন কৰিছিল ছাগলীৰ ফাৰ্মখন। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো। ৰাজ্যত মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা। PMAY ঘৰৰ নামত ভয়ংকৰ দুৰ্নীতি। ৫০০ টকা দিলেই পায় চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ নামত চলিছে বৃহৎ দুৰ্নীতি। কেঁচা ঘৰ থাকিলে নহয়, ৫০০ টকা দিলেই পাব চৰকাৰী পকী ঘৰ। টকা লৈ একাংশ ভুৱা হিতাধিকাৰীকো দিছে চৰকাৰী পকী ঘৰ। ৫০০ৰ পৰা ১,০০০ টকাৰ বিনিময়ত দিছে PMAYৰ ঘৰ। পঞ্চায়ত প্ৰতিনিধিয়ে জিঅ' ট্ৰেকিংৰ নামত সংগ্ৰহ কৰিছে টকা। ধুবুৰীৰ বালাজান উন্নয়ন খণ্ডৰ কামানভাঙ্গা গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপন এই অভিযোগ।